শাৰদীয় দুৰ্গা পূজা উপলক্ষে পূজা সমিতিলৈ চৰকাৰে আগবঢ়াব অনুদান। অহা 8 আৰু 9 অক্টোবৰত ৰাজ্যৰ প্ৰতিষ্ঠিত আৰু পুৰণা পূজা মণ্ডপসমূহে লাভ কৰিব দুৰ্গা পূজাৰ অনুদান। আৰু এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শাৰদীয় দুৰ্গা পূজাও আহি আছে। শাৰদীয় দুৰ্গা পূজাৰ উৎসৱ পালনৰ বাবে চৰকাৰে যি অনুদান আগবঢ়াব, সেই অনুদানো আমি আপোনালোকক জনাব বিচাৰোঁ যে 8 আৰু 9 তাৰিখৰ ভিতৰত আপোনালোকে যাতে সকলোৱে পায়, তাৰ বাবে আমি নিশ্চিতভাৱে ব্যৱস্থা হাতত ল'ম।